নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ভঙা মন্দিৰত। আৰু ভঙা মন্দিৰত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা আৰু অসম চাহ জনজাতি মহিলা সমিতি চমুকৈ আটোৱাৰ উদ্যোগত উদযাপন কৰা হৈছে 31তম কৰম উৎসৱ। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ভঙা মন্দিৰ কৰম ভৱনৰ দৃশ্য। আৰু ভঙা মন্দিৰ কৰম ভৱনতে এইবেলি উদযাপন কৰা হৈছে 31তম কৰম উৎসৱ। আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ভঙা মন্দিৰ উপশাখা সমিতি আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ ভঙা মন্দিৰ উপশাখা সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে এই কৰম উৎসৱ। আৰু এনেদৰেই আজি উদযাপন কৰা হৈছে কৰম উৎসৱ। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ভঙা মন্দিৰৰ দৃশ্য। আৰু ভঙা মন্দিৰত এনেদৰেই আজি তেখেতলোকে কঠোৰ নিয়ম নীতিৰ মাধ্যমেৰে উদযাপন কৰিছে কৰম উৎসৱ। আৰু কৰ্মতীসকলে কঠোৰ নিয়ম নীতি পালনৰ অন্তত আজি উদযাপন কৰা হৈছে এই কৰম উৎসৱ। আৰু এই কৰম উৎসৱস্থলীত আজি এক উখল মাখল পৰিৱেশ। বিভিন্ন প্ৰান্তৰ পৰা যিসকল চাহ জনগোষ্ঠীয় লোক তেখেতলোকে আহি অংশগ্ৰহণ কৰিছে এই কৰম উৎসৱৰ অনুষ্ঠানত। সঁচাই যেন আজি এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে ভঙা মন্দিৰ কৰম ভৱনত। আৰু এই কৰম ভৱনত এইবেলি উদযাপন কৰা হৈছে 31তম কৰম উৎসৱ। আৰু এই কৰম উৎসৱৰ অনুষ্ঠানত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। আৰু এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে আজি। আৰু ইয়াতে আছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী নেতৃত্ব। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা আৰু অসম চাহ জনজাতি মহিলা সমিতি চমুকৈ আটোৱাৰ উদ্যোগত আয়োজন কৰা হৈছে 31তম কৰম উৎসৱ। আৰু আজি এক উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে। কি ক'ব আজিৰ দিনটোত? হয়, নিশ্চয় অতিকে গৌৰৱৰ ক্ষণ। আৰু আমাৰ চাহ জনগোষ্ঠীৰ হিয়াৰ আমঠু কৰম উৎসৱ এয়া পবিত্ৰ ভাদ মাহত শুক্লা একাদশী তিথিৰ আৰম্ভণি হৈ আৰু ভাদ মাহটোত সমগ্ৰ অসমত আজি কৰম উৎসৱৰ এটা উৎসাহ উদ্দীপনা আছে। অনুৰূপ আমাৰ ঢেকিয়াজুলি বিধানসভা সমিতিৰ অন্তৰ্গত ভঙা মন্দিৰত এইবাৰ 31তম বাৰ্ষিক কৰম উৎসৱ, যি আজি অসম চাহ ছাত্ৰ সন্থা ভঙা মন্দিৰ উপশাখা আৰু আটোৱাৰ যুটীয়া উদ্যোগত আজি ইয়াত আয়োজিত হৈছে। আৰু এতিয়া ইতিমধ্যে কৰম কাহিনী পৰ্ব আৰু মাংগলিক অনুষ্ঠান হৈ গ'ল। এতিয়া আখৰা মুকলি হৈছে। আৰু সকলোৱে ইয়াত মানে এক সমন্বয় বাৰ্তা হিচাপে আজিৰ এই অনুষ্ঠানটি আমাৰ এই কৰম ভৱন প্ৰাংগণত এটা আয়োজিত হৈছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সমাগম ঘটিছে, য'ত সকলোৱে এক আনন্দ পৰিৱেশত ঝুমুৰ নৃত্য নিজে আত্মহাৰা হ'বৰ কাৰণে ইয়াত সকলো আহিছে। আমি আশা কৰিছোঁ আগন্তুক দিনত এই কৰম উৎসৱে সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে কৰম দেৱতাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, যাতে সকলো সুখ শান্তি দিয়ক, সকলোৱে উন্নতি দিয়ক, সকলো কুশল মংগল হওক। আমি আজি এই অনুষ্ঠানটিৰ জৰিয়তে অসমবাসীলৈ আমি কৰম উৎসৱক উল্লেখ জনাইছোঁ। আৰু আগন্তুক দিনতো এই কৰম উৎসৱ অধিক উৎসাহেৰে আয়োজন কৰা হ'ব। আমাৰ এই কৰম উৎসৱ এই ভঙা মন্দিৰত 31তম বাৰ্ষিক হিচাপে আয়োজন হ'ল এইবাৰ, আৰু ভৱিষ্যতেও হৈ থাকিব। বিগত সময়ছোৱাত বিভিন্ন সময়ত আড়ম্বৰপূৰ্ণভাৱে আমি উদযাপন কৰিছিলোঁ। আৰু অনুৰূপ আজিও সকলো উৎসাহ দেখি আমি আহ্বায়ক কমিটি হিচাপে আমি আপ্লুত হৈছোঁ। হয়, ইতিমধ্যে শুনিলে উদযাপন সমিতিৰ এগৰাকী বিষয়ববীয়া, তেখেতে কথাখিনি জনালে। যিহেতু শান্তি আৰু সমন্বয় বৃদ্ধি কৰাৰ উদ্দেশ্যৰে এইবেলি উদযাপন কৰা হৈছে 31তম কৰম উৎসৱ। আৰু বিশ্বত যি প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় বৃদ্ধি পাওক, শান্তি ঘূৰি আহক, তাৰে কামনা কৰিছে এই কৰম উৎসৱস্থলীত। আৰু আমি দেখুৱাই আছোঁ হেজাৰ হেজাৰ লোকৰ সমাগম হৈছে এই কৰম আখৰাত। আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, আহি পেলাই এই কৰম উৎসৱ উপভোগ কৰিছে। সঁচাই আজি এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে এই কৰমস্থলীত। কি ক'ব আজিৰ দিনটোত? ধন্যবাদ অসম সংবাদ। প্ৰথমে মই ধন্যবাদ দিব বিচাৰিছোঁ আপোনালোকক অসম সংবাদ 24 ঘণ্টা। আৰু মই ক'ব বিচাৰোঁ যে আমাৰ যিহেতু পবিত্ৰ ভাদ মাহ অহাৰ লগে লগে গোটেই শদিয়াৰ পৰা ধুবুৰীলৈকে কৰম পূজা উদযাপন কৰা হয়। আৰু সেই হিচাপে আমি আটছা তৰফৰ পৰা এইখন আমাৰ বৃহৎ ভঙা মন্দিৰ অঞ্চলৰ পৰা আমি আটছা তৰফৰ পৰা এইখন মঞ্চতে আমি যিহেতু কৰম ভৱন হিচাপে নামাকৰণ আছে এই মঞ্চখন, আমি বৃহৎ এই মঞ্চখনতে আমি প্ৰত্যেক বছৰ সৰু ডাঙৰ কৰি পাতোঁ। আৰু ইয়াতকৈ 3-4 বছৰ আগত আমি বৃহৎ ডাঙৰ কৰি পাতিছিলোঁ 3দিনীয়া কাৰ্যসূচী। এতিয়া পৰিস্থিতিৰ কিছুমান চাই পেলাই আমি এতিয়া অলপ সৰু কৰি পাতোঁ। আৰু আজি দিনজোৰা কাৰ্যসূচী
গোটেই ৰাতি আমাৰ নৃত্য গান হ'ব, যি আপোনাৰ মংগলিক অনুষ্ঠিত, যে আমাৰ কৰম দাইৰ আদৰণি কৰা মংগলিক অনুষ্ঠিত টোটেলি আমাৰ কৰা হ'ল। এতিয়া আপোনালোকে চাই আছে যে এতিয়া মানে মংগলিক কাৰ্যসূচী কৰি অলপ যিটো আমাৰ সাংস্কৃতিক যোনটো আছে নিয়ম নীতিৰ সেইটো কৰাৰ পিছত এতিয়া আপোনালোকে চাই আছে বৃহৎ মানে এই অঞ্চলত বৃহৎ জাতি জনগোষ্ঠীয়ে আহি গোটেই ৰাতিটো শান্তিপূৰ্বক হিচাপে মানে সাংস্কৃতিক প্ৰেমিক ৰাইজ যোনকেইটা গোটেই মানে আহি পেলাই মানে এই আখড়াত গান গাব, ঢোল বজাব, আপোনাৰ আনন্দ উপভোগ কৰিব। হয়, ইতিমধ্যে শুনিলে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছে এই কৰম উৎসৱত। সঁচাই এক সুন্দৰ পৰিৱেশ, মাংগলিক পৰিৱেশ বিৰাজ কৰিছে আজি ভঙা মন্দিৰ কৰম স্থানত। আৰু ভঙা মন্দিৰৰ যি কৰম ভৱন, এই কৰম ভৱন প্ৰাংগণত এইবেলি উদযাপন কৰা হৈছে এই কৰম উৎসৱ। আৰু 31তম কৰম উৎসৱৰ আমি অনুষ্ঠান দেখুৱাই আছোঁ, সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। আৰু ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য নিৰ্মল দাস। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা আৰু অসম চাহ জনজাতি মহিলা সমিতি চমুকৈ আটুৱাৰ উদ্যোগত এইবেলি ভঙা মন্দিৰত উদযাপন কৰা হৈছে 31তম কৰম উৎসৱ। আৰু ইয়াত আপুনিও এগৰাকী অতিথি হিচাপে অংশগ্ৰহণ কৰিছে, কি ক'ব আজিৰ দিনটো? খুব ভাল লাগিছে, খুব সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছোঁ। আমাৰ সকলোৰে জাতীয় কৃষ্টি সংস্কৃতিবোৰ এনেদৰে জীয়াই ৰাখিব লাগে। সকলোৱে মিলি সমিল মিলেৰে একত্ৰ হৈ কিনে আমি আগন্তুক সময় যাতে এনেকুৱা উৎসৱবোৰ আমি নিজৰ সংস্কৃতি, নিজৰ কৰ্মজীৱনৰ লগত, নিজৰ কলা সংস্কৃতিৰ লগত সকলো সমাজৰ যিবোৰ ঐতিহাসিক আমাৰ পৰম্পৰা আছে সকলোবোৰ আমি আগন্তুক সময় একেলগে মিলি পালন কৰিব লাগে। সেইকাৰণে মই ৰাজ্যকো আহ্বান জনাইছোঁ, আপোনালোকে নিজৰ সংস্কৃতি, নিজৰ কলা কৃষ্টি সকলো নিজৰ ল'ৰা ছোৱালীৰ লগতে প্ৰত্যেকজন ৰাইজকে অৱগত কৰি আগন্তুক দিন সময়ত সকলো একেলগে যাতে এনেকৈ ভাতৃত্ববোধৰ মাজত যাতে আগবঢ়াই নিব পাৰে, তাকে মই কামনা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে আগন্তুক দিনত এনেদৰেই কৰম উৎসৱটি উদযাপন কৰা হওক ভঙা মন্দিৰত, তাৰে কামনা কৰিছে গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্যগৰাকী। আৰু ইয়াত আৰু এগৰাকী বিশিষ্ট লোক আছে, তেখেতৰ পৰিচয় আমি পিছলৈ দিম, কিন্তু প্ৰথমতে তেখেতৰ পৰা আমি কিছু কৰমৰ বিষয়ে আভাস লোৱাৰ চেষ্টা কৰিম। কি বাৰ্তা দিব আজিৰ দিনটোত? সকলো ৰাইজলৈ মোৰ কৰম পূজাৰ শুভেচ্ছা থাকিল। আৰু এই কৰম পূজাটো বছৰেকত ভাদ মাহত একাদশীত হয়। এইটো বিশেষকৈ আমাৰ অধিবাসীসকলে ভাল খুব ধুমধামেৰে কি বুলি কয় স্থাপনা কৰে আৰু পূজা কৰে। ইয়াতকৈ আৰু বেছি ক'বলগীয়া মোৰ একো নাই। হয়, ইতিমধ্যে শুনিলে যিহেতু চাহ জনগোষ্ঠীয় লোকসকলে এই কৰম উৎসৱ উদযাপন কৰে, আজি এনেদৰেই কৰম উৎসৱ উদযাপন কৰা হৈছে ভঙা মন্দিৰত। আৰু 31তম কৰম উৎসৱৰ দৃশ্য আমি দেখুৱাই আছোঁ। বিভিন্ন প্ৰান্তৰ পৰা এনেকৈ আহিছে আজি অতিথিবৃন্দ আহি পেলাই তেখেতলোকে এই কৰম উৎসৱত কৰমৰ যি নাচ গান উপভোগ কৰিছে। আজি অনুভৱ কেনেকুৱা? বহুত ভাল লাগি আছে চাই পেলাই, মানে কেতিয়াও জীৱনত চোৱা নাছিলোঁ, প্ৰথমবাৰ চাইছোঁ, বহুত ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে দৰ্শকসকলে এগৰাকী বাইদেৱে জনাইছে তেখেতে কেতিয়াও কৰম উৎসৱৰ যি আনন্দ কেতিয়াও উপভোগ কৰা নাছিলে, কিন্তু এই আটছাৰ উদ্যোগত ভঙা মন্দিৰত উদযাপন কৰা এই কৰম উৎসৱত আহি কৰম উৎসৱৰ আনন্দ আৰু কৰম উৎসৱৰ যি নিয়ম নীতি এই বিষয়ে কিছু অৱগত হৈছে। আৰু তেখেতে আজি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ। অনুভৱ কেনেকুৱা আজি? বহুত ভাল লাগি আছে, মোৰো এইটো প্ৰথমবাৰ হয় ইয়াত চাবলৈ অহা। আৰু মই ঝুমুৰ ডান্স আগতে কৰিছিলোঁ, চ' দেখি ইয়াত পাৰ্টিচিপেট কৰি ভাল লাগি আছে। ক'ৰ পৰা আহিছে আপুনি? মোৰ ঘৰ ভঙা মন্দিৰতে হয়, কিন্তু এইটো চাবলৈ অহা কেতিয়াও হোৱা নাছিলে। প্ৰথম চাইছে আজি? হয় হয়। হয়, ইতিমধ্যে শুনিলে এগৰাকী যুৱতীয়েও আজি এই কৰম উৎসৱৰ যি নিয়ম নীতি আৰু কৰমৰ যি আখৰা মুকলিৰ অনুষ্ঠান আজি প্ৰথমবাৰ চাইছে। আৰু এই কৰম উৎসৱে সকলোৰ মাজত শান্তি, সমন্বয়, ভাতৃত্ববোধ কঢ়িয়াই আনক তাৰে কামনা কৰিছে। আৰু যি সময়ত একাংশই হিংসাত জৰ্জৰিত হৈছে, তেনে অৱস্থাতে আটছা আৰু আটুৱাৰ উদ্যোগত ভঙা মন্দিৰত কৰম উৎসৱ উদযাপন কৰি সকলোৰে মাজত শান্তি, সমন্বয়, ভাতৃত্ববোধ বৃদ্ধি পাওক তাৰে কামনা কৰিছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ ভঙা মন্দিৰ কৰম ভৱনৰ দৃশ্য। আৰু কৰম ভৱনত আজি কৰম গীতেৰে মুখৰিত হৈ পৰিছে। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ জৰিয়তে চালে এই কৰম উৎসৱৰ যি তাৎপৰ্য শুনিলে। আৰু আমি আগন্তুক দিনত এই কৰম উৎসৱৰ প্ৰতিটো কাৰ্যসূচী পুংখানুপুংখভাৱে দেখুওৱাৰ চেষ্টা কৰিম। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ বাবে মই প্ৰশান্ত বৈশ্যই ভঙা মন্দিৰ কৰম ভৱনৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।